Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল জ্ঞানজ্যোতি আসামলে। আমি ষ্টাডি কৰি আছিলো ক্লাস 9 সায়েন্সৰ চেপ্টাৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ইজ মেটাৰ এৰাউণ্ড আস পিওৰ। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম কিছুমান প্ৰসেস, কিছুমান মেথড যাৰ সহায়ত এটা মিক্সচাৰৰ পৰা এটা মিশ্ৰণৰ পৰা ইয়াৰ যিবিলাক উপাদান থাকে সেইবিলাক কেনেকৈ সেপাৰেট কৰিব পাৰি, অৰ্থাৎ পৃথকীকৰণ পদ্ধতি। ওকে, so we are studying about the process or method by which the components of a mixture separate from its mixture. Okay, so let's start the video. So first method is evaporation, অর্থাৎ বাষ্পীভবন. Through the evaporation process, using this method, evaporating ink or dye from a mixture of water and ink or dye. Okay, from a mixture of water and ink, we can separate the ink or dye particles from this mixture by using the evaporation method. পানী আৰু ৰঞ্জক পদাৰ্থৰ মিশ্ৰণৰ পৰা সেহি বা ৰঞ্জক পদাৰ্থখিনি পৃথকীকৰণ পদ্ধতিটোৱে হৈছে বাষ্পীভবন। সো কেনেকৈ কৰিম এই প্ৰসেসটো? তো অবভিয়াসলি আমি জানো বাষ্পীভবনৰ কাৰণে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিব লাগে। ইয়াক হিট দি পেলাই ইয়াৰ টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে যিখিনি জুলীয়া পদাৰ্থ আছে সেইখিনি বাষ্পীভবন হয়, হয়নে? By increasing heat, the water or the liquid particles are evaporated, and that process is called evaporation. Yes, we know that. So in this process we take a beaker, okay, beaker with some water, and then put a watch glass on the mouth of the beaker. Okay, this is a beaker with some water, and this is a watch glass. This glass is put on the beaker and some a few drop of ink, okay, put in the glass. এটা বিকাৰ লৈছো পানী সহ, ইয়াৰ ওপৰত এটা গ্লাস লৈছো, এখন প্লেট লৈছো, গ্লাসৰ তাত কেইটোপাল মান চিয়াহী ড্ৰপ দিলো। তাৰ পিছত আমি ইয়াত হিট কৰিবৰ কাৰণে জুই দিলো। তো জুই দিয়াৰ পিছত কি হ'ব, হিট হোৱাৰ পিছত এখিনি গৰম হৈ পেলাই ইয়াৰ ভাপখিনি এখিনি জায়গা গৰম হ'ব প্লেটখন, তেতিয়া ইয়াৰ যিখিনি মানে লিকুইড ইংক আছিল ন, এই ইংকৰ যিখিনি লিকুইড পাৰ্টিকলছ আছে সেইখিনি বাষ্প হৈ যাব, আৰু ইয়াতে যিখিনি কালাৰ আছিল সেই কালাৰৰ পাৰ্টিকলছখিনি থাকি যাব। ওকে, সো এই প্ৰসেসটোৰ পৰা আমি এনেকৈ ইংকখিনি পাওঁ। ওকে, সো now burn the flame and start heating, and the ink was taken the glass because we do not want to heat the ink directly. Okay, then water will be evaporated and ink will be left on the glass. Okay, clear? This is evaporation. So number 2 process is chromatography, অর্থাৎ বর্ণলেখন। অসমীয়াটো chromatography বুলিও ক'ব পাৰা। Separating more than one dye from a mixture dye. Okay, first evaporation processor through আমি কি কৰিছিলো, বাষ্পীভবনৰ processor through পানী আৰু ৰঞ্জক পদাৰ্থৰ পৰা পানী আৰু ৰঞ্জক পদাৰ্থৰ মিশ্ৰণৰ পৰা যিখিনি ৰঞ্জক পদাৰ্থ আছিল সেইখিনি সেপাৰেট কৰিছিলো। Okay, in this evaporation, using this evaporation method, we separate the ink or dye particles from water and ink mixer. Okay, water and ink mixer. But using the chromatography process, we can separate the dye or the ink from a mixture of more than one dye. Okay, এটাতকৈ বেছি ৰঞ্জক পদাৰ্থৰ মিশ্ৰণৰ পৰা তাৰ যিবিলাক ৰঞ্জক পদাৰ্থ আছে সেইবোৰ পৃথকীকৰণ কৰা পদ্ধতি হৈছে বৰ্ণলেখন। সো এই পদ্ধতিটোত আমি কি কৰিম, এখন ফিল্টাৰ পেপাৰ লম। ফিল্টাৰ পেপাৰ এখন পাতল, এনেকৈ ফিল্টাৰ পেপাৰৰ পাতল এখন ফিটা লম, তাৰ ওপৰত এনেকৈ পেন্সিলেৰে দাগ দিম, অলপমান ওপৰত পেন্সিলেৰে দাগ দিম, আৰু ইয়াতে এটোপাল ইংক দিম বা চিয়াহীৰে এনেকৈ ড্ৰ কৰি দিম। ওকে, সো in a stripe of filter paper, okay, in a stripe of filter paper, draw a line with pencil and put a drop of ink at the center of the line. Okay, then after drying the ink,
এইখিনি শুকুৱাৰ পিছত এই ইংখিনি যেতিয়া দিলো তাৰ পিছত সেইখিনি শুকুৱাৰ পাছত কি কৰিম slowly the stripe put into a jar with water so that drop of the ink on the paper just above of the water level. Okay, this stripe put into a jar with a water like that the water cannot touch this portion, this ink. Okay, এই ফিটাটো আমি ইয়াৰ পিছত এটা জাৰত যত অকমান পানী থাকে তাত লাহে লাহে সুমুৱাই দিম যাতে এই পানীখিনিয়ে পেপাৰখন জাস্ট টাচ কৰি থাকে কিন্তু এই ওয়াটাৰখিনি ওপৰতহে এই ইংকৰ ফুটটো থাকে মানে ওয়াটাৰে এইখিনিক এই ইংটো টাচ কৰি থাকিব নালাগিব ওকে so slowly we can see the water level rises up with the ink or with the dyes okay এই ডাই ৰঞ্জক পদাৰ্থ বিলাকৰ হৈতে এই পানীখিনি ওপৰৰ ফালে মুভ কৰিব পানীখিনি যেনেকৈ মুভ কৰিব ইয়াৰ লগতে এই যিবিলাক কালাৰ আছিলে ইয়াত ইংকত হেখিনিও সেপাৰেট হৈ যাব ওকে তো কিছুমান কোনবাটো কালাৰ অকমান দূৰলৈকে যাব কোনবাটো কালাৰ অকমান তললৈকে থাকিব তো তেনেকৈ আমি বেলেগ বেলেগ কালাৰ বিলাক এই পেপাৰখনত পাব পাৰো ওকে using this separating process the water rises with the color particles and some color or one color maybe rises some particles may rise very up and one particles may rise a little okay so like that this and this ink are separated in this stripe of the filter paper okay so this is the process of chromatography or borno lekhon poddhoti number 3rd is centrifuge using the centrifugal machine অপকেন্দ্রিক যন্ত্র ব্যবহার কৰি আমি গাখীৰৰ পৰা মাখন সেপাৰেট কৰিব পাৰো using the centrifugal machine cream we can separate cream from milk okay so in a machine like a pressure cooker some tube are set under this portion okay and milk or other solution are taken into this tube and the tubes are spun rapidly okay কিছুমান টিউব গ্লাছৰ টিউব এই মেচিনটোত ৰখা হয় আৰু এই মেচিনটোত সলিউশনটো বা গাখীৰখিনি ৰাখা হয় ৰাখি পেলাই ইয়াক খুব জোৰেকৈ ঘুৰোৱা হয় ইয়াক ওকে তো জোৰকৈ ঘুৰালে কি হয় গাখীৰত থকা গোটা পদাৰ্থবোৰ বহু সৰু সৰু হয় যিবোৰ আমি দেখা নাপাওঁ তো জোৰেৰে ঘুৰালে তাৰ যিখিনি গধুৰ কণিকা থাকে সেই গধুৰ কণিকাবিলাক তলত জমা হ'ব ইয়াৰ তলত জমা হ'ব আৰু পাতল কণিকাবিলাক ওপৰত থাকিব তো সেই গধুৰ কণিকাবিলাক তাৰ পৰা মাখন প্ৰস্তুত কৰা হয় ওকে so solid particles in milk are very small this principle of the principle of this process is that denser particles are forced to bottom and lighter particles stay at top when spun rapidly okay when spun this machine rapidly the dense particles of milk are forced to bottom and the lighter particles of the milk stay at the top okay this is the centrifuge machine is used in clinic to testing our blood or urine okay tar pisot ami blood aru test aru urine test koribor karone laboratory centrifuge machine bilak use kora hoy then yat gom palo je gakhiror pora makhon uliabor karoneo অপকেন্দ্রিক যন্ত্র অর্থাৎ centrifuge machine bilak ব্যবহার করা হয় okay and it is also used in washing machine to squeeze out water from
wet cloth তিতা কাপোৰৰ পৰা পানীটো উলিয়াই পানীখিনি শুকুৱাবৰ কাৰণেও washing মেচিনত এই পদ্ধতিটো এই মেচিনটো ইউজ কৰা হয় ওকে then separating camphor or ammonium chloride or naphthalene with the mixture of salt used a method is called sublimation ঊৰ্ধ্বপাতন পদ্ধতিৰ দ্বাৰা নিমখ আৰু এমোনিয়াম ক্লোৰাইড বা নিমখ আৰু কৰ্পূৰ বা নিমখ আৰু নেফথেলিনৰ মিশ্ৰণৰ পৰা এই উপাদানবিলাক পৃথক কৰিব পৰা যায় camphor ammonium chloride are changed directly from solid particles to gaseous form when heated যেতিয়া তাপ বঢ়োৱা হয় যেতিয়া গৰম কৰা হয় তেতিয়া camphor ammonium chloride এবিলাক ডাইৰেক্টলি কঠিন পদাৰ্থৰ পৰা গেছিয়াছ পদাৰ্থলৈকে মানে গেছীয় পদাৰ্থলৈকে ই চেঞ্জ হৈ যায় ইন সাবলিমেশন mixture salt and ammonium chloride the mixture is put on a china dish okay put on a china dish and covered with a inverted funnel okay এটা উলুটা ফানেলৰ থ্ৰৰে ইয়াক ঢাকি ৰখা হয় then when heated the mixture the ammonium chloride or camphor get vapored যেতিয়া হিট বঢ়োৱা হয় তেতিয়া ammonium chloride বা camphor বা naphthalene এবিলাক কি হয় ডাইৰেক্টলি ভেপাৰ হৈ যায় সলিডৰ পৰা ডাইৰেক্টলি হেতু ভেপাৰ হৈ যায় ওকে তো তেনেকে salt and ammonium chloride separate kora hoy using this process vapor ammonium chloride or vapor camphor when passed through this area it connect its inner wall okay then after cooling it again changes to solid particles and we get the solid ammonium chloride যেতিয়া ই ভেপাৰ হ'ব তেতিয়া ইয়াৰ মাজেৰে যাওতে ইয়াৰ কন্টেক্টত আহি ইয়াত লাগি ধৰিব দেন ঠাণ্ডা হোৱাৰ পিছত এগেইন ভেপাৰ বিলাক বাষ্প বিলাক আকৌ গুটা এমোনিয়াম ক্লোৰাইডলৈকে চেঞ্জ হৈ যাব ওকে so distillation number 5 process is distillation separate a mixture of two miscible liquid means like the two liquids which are dissolve in each other okay মানে দুটা লিকুইড যদি ইটুই হিটৰ মাজত ডিজলভ হৈ যায় তো হে দুটা লিকুইডক একেলগে মিশ্ৰণীয় তৰল বা মিজিবল লিকুইড বুলি কোৱা হয় এন দুটা মিশ্ৰণীয় তৰলৰ পৃথকীকৰণৰ বাবে পাতন পদ্ধতিটো ব্যৱহাৰ কৰা হয় okay mixture of acetone and water is taken in the distillation flux okay this is a distillation flux acetone mixture of acetone and water is taken in this flux okay then feed it with a thermometer eta thermometer eta ইয়াৰ লগত কানেক্ট কৰা হল okay then in heating the mixture acetone vapored okay acetone vapored and passes through a condenser okay this is a condenser when heated acetone get vapored and passes through this portion is called condenser okay when the vapors passes through the condenser it get condensed okay then stored in a condenser outlet okay jetia heat kora hoy jetia air temperature borwa hoy tetia acetone khini vapor hoy tar pisot condense hoy tar pisot eta hitolok যন্ত্ৰৰ মাজেৰে পাৰ হৈ যাওতে হেবিলাক ঘনীভূত হৈ পেলাই এটা গ্ৰাহক পাত্ৰত জমা হয় আৰু ইয়াৰ পৰা আমি এচিটন খিনি কালেক্ট কৰিব পাৰো ওকে then fractional distillation this is a method like distillation in this process using this process or method different gases can separate from
air or the petroleum products are separated from the oils. Okay, তেলৰ পৰা পেট্ৰলিয়াম জাতীয় পদাৰ্থবোৰ বা বায়ুমণ্ডলৰ পৰা বিভিন্ন এয়াৰবোৰ বা বিভিন্ন ধৰণৰ গেছবোৰ এই আংশিক পাতনৰ প্ৰসেছ ইউজ কৰি পেলাই সেইবিলাক পৃথকীকৰণ কৰা হয়। This fractional distillation is same with the distillation process which we are discussed in previous. Okay, this method is used when the differences of boiling point of two miscible liquid is less than 25 Kelvin. যদি দুটা মিশ্ৰণীয় তৰল পদাৰ্থৰ উতলাংকৰ পাৰ্থক্য যেতিয়া 25 কেলভিন হয় তেতিয়া এই প্ৰসেছটো ইউজ কৰা হয়। আংশিক পাতন অৰ্থাৎ fractional distillation process to use kora hoy. Fractional distillation process is used to separate the both liquid. Okay, this distillation and fractional distillation process is used in case of the miscible liquid or miscible particles. Okay, but in case of immiscible liquid jetia duta padartho ekelage mix up hoy na jay mane itur andarot dissolve hoy na jay তেতিয়া কি হ'ব miscible liquids or miscible particles means the two liquids which are not dissolved in each other, which are not totally mixed. Okay, that liquids are called immiscible liquid. To separating that immiscible liquids from its mixer, use a separating funnel. Okay, so using a separating funnel with the principle of separating the liquid depending on their density. Okay, so দুটা মিহলি নোহোৱা তৰলৰ পৃথকীকৰণ কৰা হয়। তাৰ পৃথকীকৰণ কৰিবৰ বাবে পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা হয় আৰু পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি দুইটা তৰল পৃথক কৰা হয় আৰু ইয়াৰ মূল মন্ত্ৰ হ'ল ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। Okay, so miscible liquids are example whole. The example of miscible liquids are oil and water. Okay, oil and water does not mix or does not dissolve in each other. Oil floats on water. Okay, okay, this is a separating funnel. So using this the two immiscible liquids can be separate. What is the principle? The principle is depending on their density. Okay, the low density liquids can passes through this stopcock. After passing over the low density liquid, the stopcock will be closed. Okay, after that the liquid which have the high density, okay, that liquid may stay on this portion, okay, over the stopcock. So like this the two density liquid can be separated. Okay, so এই পৃথকীকৰণ চুপিটোৰ সহায়ত কি কৰা হয় যেটো কম ঘনত্বৰ লিকুইড আছে সেই কম ঘনত্বৰ লিকুইডটো যেহেতু ইয়াতে তল পৰি থাকিব কম ঘনত্বৰ পানীখিনি ইফালেৰে পাস হোৱাৰ পিছত এই থিলাটো বন্ধ কৰি দিয়া হ'ব আৰু বেছি ঘনত্বৰ লিকুইডখিনি ইয়াত জমা হৈ থাকিব তেনেকে এই প্ৰসেছৰ থৰে দুটা ইমিজিবল লিকুইড বা মিহলি নোহোৱা তৰল পৃথক কৰা হয় Next is crystallization process. It is a process that separates a pure solid in the form of crystal from a solution.
To remove the impurities, it is used. Okay, and crystallization process is used to purify salt from seawater. Crystallization means স্ফটিকীকৰণ. এই প্ৰক্ৰিয়াটো হৈছে এটা সলিউশনৰ পৰা অৰ্থাৎ এটা দ্ৰৱণৰ পৰা তাৰ দ্ৰব্যবোৰ স্ফটিক আকাৰত পৃথক কৰি স্ফটিক আকাৰত স্ফটিকীকৰণ পদ্ধতিৰ পৰা সেই দ্ৰব্যবোৰ স্ফটিক আকাৰত পোৱা যায় আৰু এই পদ্ধতিৰ সহায়ত যিবোৰ অশুদ্ধ পদাৰ্থ আছে সেইবোৰ আঁতৰ কৰা হয় আৰু স্ফটিকীকৰণ প্ৰসেস ইউজ কৰি সাগৰৰ পানীৰ পৰা বিশুদ্ধ নিমখ পিউৰিফাই কৰিবৰ কাৰণে বিশুদ্ধ কৰিবৰ কাৰণে এই প্ৰসেসটো ইউজ কৰা হয় ওকে when heating the water get vapor and the salt particles make in crystal form okay it get in crystal form okay that is crystallization process